हेलो बंधु बान्धवीসকল মই মানে বাৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু কেইদিনমান গেপ পৰিল বাৰু এনেকৈ মানে মানুহ মিলিলে কন্টেন্ট নিমিলে মানে ঠাই নিমিলে তেনেকুৱাকে মানে বহুতখিনি প্ৰবলেম মানে থাকে আৰু এনেকৈ 3 দিন মান গেপ পৰাৰ পিছত আজি ভাবিলো ভিডিঅ'টো বনাও আৰু ভিডিঅ' বনাম বুলি মানে আটা 1 কিলো লৈ আহিলো আৰু এতিয়া এই 1 কিলো আটাৰে মানে কি কৰো ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব তো বলক বেছি দেৰি নকৰে আজি ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু বৰ্তমান বনাই আছে ইফালে ৰুটি ইফালে বনাই আছে এনেকৈ লাহে লাহে আৰু ইফালে এইবোৰ বনোৱা হৈ গৈছে আৰু এইবোৰ এতিয়া বনাবই আছে আৰু ইফালে বনাই আছো ৰুটি বাকি এনেকৈ মানে ৰুটিবোৰ হৈ আছে বৰ্তমান মানে মাই বনাই আছে আৰু মই বৰ্তমান আহিছো ইফালে আছে কলপাত কাটিবলৈ কলপাত যেহেতু লাগিব তো কলপাত কাটিবলৈ আহিছো আৰু মানে এই পিকনিক মেনেজ কৰাটো হিমাতে সহজ কথা নহয় বহুত বেছি তাৰ মানে বহুত কিবা কিবি মিলাব লাগে আৰু যেহেতু মানে পিকনিকত মানে কলপাতত খোৱাটো মজাই বেলেগ তো পাতকেইখন কাটি লওঁ আৰু এনেকৈ কলপাত কাটি গোটেইখিনি ৰেডি কৰিলো ইফালে পুৰা মনা চনা লৈ লৈছো আৰু এখন আছে তো সকলো ৰেডি এতিয়া অকল যাব লাগে আৰু মোৰ লগত মানে কোন যাব পিকনিক খাবলৈ তো তাতে যাই দুখাই আছো আৰু তেতিয়া বলক যাওঁ আৰু আজি হল মানে বৈতামাৰী বজাৰ তাৰ কাৰণে মানে পিকনিক প্লেছত পিকনিক খোৱা মানুহ তো লগ পামেই আজি আৰু আমি যিটো ৰাস্তা দিয়ে গৈ আছো এইটো ৰাস্তা তুৰুঙীয়াটো ধুবুৰীলৈ এই ৰাস্তাটো আৰু 2 বছৰমান পিছত বহুত বেছি সলনি হ'ব কাৰণ এই ৰাস্তাটো 4 লেন হ'বলৈ গৈ আছে আৰু বহুত বেছি ভালো লাগিব পিছত যেতিয়া 4 লেন হয় আৰু গাইস ফাইনালি আহি পালো ধুনীয়া এটা লোকেশনত এইফালে চাওক ধুনীয়া এটা নিজৰা এনেকুৱাকে এইটো এটা আৰু মানে ইয়াতে মানে প্ৰায় আহিয়ে থাকো পিকনিক বুলি ক'লে মানে ইয়াতে আহো আৰু এইফালে আছে ছাগল ভাই আৰু এইফালে আছে কনকন্দা আৰু লগতে এইফালে এজন আছে দাদা তাই মানে যিহেতু জুই লগাব লাগিব তাৰ কাৰণে মানে খৰি বিচাৰিব গৈছে আৰু বাকীখিনি এতিয়া আমি ৰেডি কৰো আৰু তো আজি কেনেকৈ হ'ব খানা একদম খতৰনাক আৰু আজি ৰান্ধিবি না বনাম আৰু ছাগল ভাই একদম বঢ়িয়া তুমি তো ঘৰৰ পৰা ৰুটি বনাই লৈ ৰুটিটো বনাই আনিছো আৰু এতিয়া কি বস্তু আনিছো আৰু তাৰ লগত ৰুটিৰ লগত খাবলৈ অলপমান পিছত দেখা পাব আৰু তো এতিয়া ধুনীয়াকৈ ইয়াতে বনাম আৰু এই যিটো বৈতামাৰী ঝৰ্ণাটো ইয়াত বাৰিষা দিনত বহুত বেছি ভাল লাগে এনেকৈ পানীবোৰ এনেকৈ বৈ যায় বহুত বেছি ভাল লাগে এতিয়া বাৰু ইমান এটা পানী নাই আৰু ইয়াতে আজি ধুনীয়াকৈ পিকনিক খাম আৰু এইফালে আজিৰ পিকনিকৰ জুই লাগি গ'ল ধুনীয়াকৈ তো লাহে লাহে এতিয়া বনাম আৰু তো ধুনীয়াকৈ খাম আৰু তো দুখাই আছো আৰু কিহৰ লগত খাম অলপমান পিছত দুখাই আছো বাৰু আৰু এইফালে ধুনীয়াকৈ লাগি গ'ল জুই আৰু আজিৰ খানাত খাম গাহৰি নাযাবা মোক পাহৰি এইফালে চাওক বইল কৰিলোঁ এইফালে চাওক কেনেকুৱা তো এতিয়া এইখিনি ওলাব লাগিব আৰু অলপমান পিছত ধুনীয়াকৈ বনাই আছো আৰু এইফালে কেৰাহী গৰম হৈ গৈছে তো এতিয়া এইফালে তেল দিয়া হৈ গ'ল ইয়েছ আৰু দিয়া থাকিবি এই হৈ যাব নেকি বহুত গোটেইখিনি দিবি তেলটো নালাগে কিমান তেল দিয়া হ'ল আৰু গাহৰি তেল ওলাব এইফালে আছে গাহৰি তো এতিয়া লাহে লাহে ধুনীয়াকৈ বনাম আৰু লাহে লাহে দিবি পানী আছে না চিটকিব আজি অলপ মানে বেলেগ ষ্টাইলত কণ মানে যেনেকৈ গৈ আছে তেনেকৈ দি আছে আৰু দে বাৰে বাহ চাইছে পুৰা একদম আৰু আজি মানে কণকণদাৰ ষ্টাইলত বনাই আছে প্ৰথমে মানে মাংসটো দি দিলে তাৰপিছত মানে আলুখিনি দিল তাৰপিছতহে মানে পিঁয়াজটো দি দিব আৰু এতিয়া মানে পিঁয়াজটো দিয়া নাই আৰু আজি কণকণদা এনেকৈ বেলেগ ষ্টাইলত অলপ বনাই আছে আৰু মানে পুৰা ড্ৰাই ফ্ৰাই টাইপ হলো না বস্তুটো ভাল হয় পুৰা ফ্ৰাই হলে পুৰা ভাল হয় আৰু এইফালে এনেকৈ বনাই আছে ধুনীয়াকৈ আৰু মানে এটা মানে বস্তু মানে পাহৰি গৈছোঁ মানে এই ভিডিঅ' কৰি থাকোঁতে আৰু মানে এইবোৰ যোগাৰ কৰি থাকোঁতে মানে ভাবিছিলোঁ মানে পুৰিও খাম বুলি কিন্তু মানে পুৰি খোৱা নহ'লে কেৰাহীত মানে বহাই দিয়াই হৈছে তো তাৰ পৰা আৰু ওলাই মানে কেনেকৈ আনো তো মানে নহ'লে আৰু পুৰি খোৱা এইবাৰ মানে আৰু এদিন খাম ধুনীয়াকৈ তেতিয়া পুৰি খাম আৰু আজি এনেকৈ আৰু সেই ওপৰত তাতেও খানা খাই আছে আৰু আমি ইয়াতে খাম আজি আৰু মানে আমাৰ আজি এই খানাটো মানে হঠাৎ প্লেনিং হৈ গ'ল ৰাতিপুৱা আজি 10টা বজাত হঠাৎ প্লেনিং হৈ গ'ল মানে কালিৰ পৰা কৰি আছিলোঁ কিন্তু মানে মানুহবোৰ ঠিক হোৱা নাছিল তো আজি ৰাতিপুৱা 10টা বজাত মানে মানুহবোৰ মানে কল হৈ যাব তো তাৰ কাৰণে মানে যোগাৰ কৰোঁতে মানে নহয় তো তেনেকৈ মানে দেৰিয়ে হৈ গ'ল আৰু মানে যাম বুলি ভাবিছিলোঁ বেলেগত তাতেও নহ'ল তাৰপিছত গাহৰি পুৰা খাম বুলি ভাবিছোঁ সেইটোও নহ'ল মানে কেঞ্চেল হৈয়ে আছে তো পিছত আৰু সেনেকৈ জাষ্ট নৰ্মেলভাৱে খাবলৈ লৈছোঁ আৰু এইফালে বনাই আছে আৰু কিমান টাইম আৰু 98% হ'ল তেতিয়া অলপমান পিছত হ'ব আৰু এইফালে পুৰা টেষ্ট কৰিবৰ কাৰণে দি দিছে ইফালে আহি গ'ল পুৰা একদম लेकिन 1 सेकंड ইফালে আহি গ'ল পুৰা একদম টেষ্ট কৰি চাও ইফালে কংকন ভাই আমাৰ পুৰা একদম
3 পিস মাংস দিছে তিনজনক টেষ্ট কৰিবৰ কাৰণে এটা টেষ্ট কৰি আপোনালোকক জনাই আছো আই গৰম কেনেকুৱা হ'ল মানে সোৱাদ মজা টেষ্ট কৰি লও খালো আৰু অলপমান পিছতে গোটেইখিনি হৈ আছে তো ধুনীয়াকৈ গোটেইখিনি বহি খাম আৰু সেইটাতে আৰু এইফালে মাংস হৈ গ'ল চাওক কেনেকুৱা কালাৰ হৈছে আৰু এতিয়া এইখিনি ধুনীয়াকৈ সেইটাতে লৈ যাব লাগিব তেনেকৈ ধুনীয়াকৈ দি কিনে ল'ব লাগিব আৰু ল'ব লাগিব চলো এতিয়া একদম লাহে লাহে যাব লাগিব এইখিনি কাৰণ বহুত বেছি ৰিক্স এনেকৈ লৈ যাব লাগিব কোনদি যাব লাগিব এইফালে আৰু এইফালে পুৰা ৰুটি লৈ ল'লোঁ আৰু এইফালে চাওক গাহৰি আৰু ইয়াৰ কালাৰ চাওক কেনেকুৱা হৈছে অ' ভাই একদম মজা এইফালে চাওক কালাৰ এইফালে চাউল ভাই কেনেকুৱা একদম মজা তেতিয়া টেষ্ট কৰা আৰু খোৱা আৰু কেনেকুৱা ফাৰ্ষ্ট বাইট মজা না মজা দে জলদি দে দে জলদি দে ধৈৰ্য নাই আৰু ধৈৰ্য নাই খাব লাগে জলদি ধৈৰ্য থাকে আগত টাং না খাৱাৰ সময়ত কিন্তু ধৈৰ্য আৰু নাথাকে আৰু এইফালে চাওক ধুনীয়াকৈ গাহৰি মাংস আৰু ৰুটি ধুনীয়াকৈ দি দিলে আৰু এইখিনি এতিয়া ধুনীয়াকৈ খাম আৰু এইফালে কেনেকুৱা চাউল ভাই বঢ়িয়া 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 না এতিয়া খাব লাগে আৰু নিমখ দেন অলপ মজা হৈছে ৰ নিজৰ তালিফ নিজে কি কৰিম মজা হৈছে আৰু বাকী এনেকৈ খোৱা লোৱা হৈ গ'ল আৰু এইফালে আছে মোৰ লগত ছাগল ভাই বহুত দিন পিছত লগ পালো কেনেকুৱা লাগিল ইয়াতে ইয়াতেতো আগতে আহিছো আৰু ইয়াতে আগতে আহিছে বহুতবাৰ আহিছিল ইয়াতে এইটো গৰম ঠাণ্ডা বুলি কথা নাই ঠাইখনত ভাল লাগে সদায় আৰু আগতে আহিছো বহুতবাৰ আহিছো ভিডিঅ' বনাইছো আমি আৰু ঠাইখন কিবা এটা ভাল লাগে আৰু বৈদ্যামাৰী মানে পিকনিক প্লেচ ক'লে ইয়াতে আৰু আহে আৰু মানুহে আমাৰ মানৱ ভাইৰ ভিডিঅ'বিলাক আপোনালোকে চাব বহুত কষ্ট কৰি আছে আগতেও বাৰু ইয়াৰ এটা চেনেল আছিল আমি একেলগত গৈ বহুত ভিডিঅ' বনাইছো আগতে কিন্তু সি মাজত কি হ'ল এৰি দিছিলো পিছত যেতিয়া আইফোন ল'ল আকৌ মই ক'লো যে নতুন চেনেল ষ্টাৰ্ট কৰে আমি সবাই মিলি ক'লো আৰু নতুন চেনেল এটা ষ্টাৰ্ট কৰিছে এতিয়া কষ্ট কৰি আছে আপোনালোকৰ মৰম ছাপোৰ্টটো মেইন আপোনালোকে মৰম ছাপোৰ্ট কৰিব মানৱ ভাইসকল আগবঢ়াই ল'ব যাবৰ কাৰণে ছাপোৰ্ট কৰিব আৰু এইটোৱে থেংক ইউ তো দিয়ক এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু আমি ইয়াতে পিকনিকটো খালোঁ বহুত বেছি ভাল লাগিল এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু চলো এতিয়া হে গাইজ গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে আৰু যোৱাকালি তেনেকৈ ভিডিঅ'টো শেষ কৰি দিয়াই নহ'ল আৰু বৰ্তমান আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ আৰু এইফালে চাওক মৰ্ণিং ৱালা ভিউ আৰু আজি বেলি ওলোৱাই নাই মানে আজি বেলি নুঠোতে মই আগত উঠি গৈছোঁ মানে তেনেকুৱা নহয় আৰু মানে বতৰটো মানে আজি বেয়া যিহেতু তাৰ কাৰণে মানে বেলিটো ওলোৱা নাই আৰু দিয়ক যি কি নহওক ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই